এই বিপ্ৰ দামোদৰ আখ্যান আজি ভাগৱতৰ দশম স্কন্ধত বিপ্ৰ দামোদৰ আখ্যান এই কাৰণেই দিলে আমাৰ লোকসকলক কিছু জ্ঞান শিক্ষা দিবলৈ। সেইজন বিপ্ৰ দামোদৰ আছিল কৃষ্ণৰ পৰম মিত্ৰ অৰ্থাৎ বন্ধু। সেই বিপ্ৰ দামোদৰে কেনেভাৱে দিন কটাইছিল সেই আমাক অলপ শিক্ষা দিলে যে তেওঁ এসাঁজ খাই দুসাঁজ লঘনে আছিল, তথাপিতো তেওঁ মনত কিন্তু দুখ হোৱা নাছিল। আমি দিনত 3 সাঁজকৈ খাইছোঁ, তথাপিতো আমি কিন্তু দুখত থাকোঁ, হয়নে বাৰু? বিপ্ৰ দামোদৰতো খাবলৈ এসাঁজ অন্ন নাছিল, পিন্ধিবলৈ এভাগি ভাল বস্ত্ৰ নাছিল, থাকিবলৈ এটা ভাল গৃহ নাছিল, তথাপিতো তেওঁৰ মনত দুখ নাছিল। আমি চাওক কিমান সুন্দৰভাৱে বস্ত্ৰও পিন্ধিছোঁ, দিনত 3 সাঁজ নহ'লেও দুসাঁজ খাইছোঁ, থাকিবলৈ এভাগি ঘৰো পাইছোঁ। যাৰ নাছিল তাকো চৰকাৰে আকৌ এটা ব্যৱস্থা কৰি আয়ৰ ঘৰ এভাগ দিলে। চাওক তথাপিতো আমি কিন্তু দুখত দিন কটাইছোঁ। সেই বিপ্ৰ দামোদৰক আমি অনুসৰণ কৰিব লাগিব। তথাপিতো তেওঁ কিন্তু কৃষ্ণ সেৱা এৰি দিয়া নাছিল। আমি অকণমান গৃহখনত অন্য কিবা সমস্যা ওলালে সেইদিনাখন কৃষ্ণ সেৱা অৰ্থাৎ গুৰু সেৱা কৰাকে বাদ দিয়া যায়, ধূপডাল জ্বলাই থৈ দিয়া যায়, ভগৱানক আমি সময় নিদিওঁ। সেয়েহে আমাক এইখন শিক্ষা দিলে। এদিনাখন সেই ব্ৰাহ্মণীয়ে কৈছিল যে তুমি কি কৰা, এনেকৈ আমি কিমান দিন কটাম, তোমাৰতো এজন পৰম মিত্ৰ আছিল, সেইজন হৈছে দ্বাৰকাৰ অধিপতি, যিজন লক্ষ্মীপতি ভগৱন্ত, কিচাকি আমাৰ দুখ দেখিলে কিবা অলপ সহায় কৰিব। এই যে বিপ্ৰ দামোদৰক তেওঁ ভাৰ্যা সব্যা, তেওঁকে কয় লীলাৱতী বুলিও কয় নামটো, যে তেওঁ যে মনত পেলাই দিলে বিপ্ৰ দামোদৰে যে যাবলৈ আগবাঢ়িল, ইয়াৰ অৰ্থ জানে? ঐশ্বৰ্য বিভূতি বিচাৰি নহয়, কৃষ্ণক দৰ্শন পোৱা, কৃষ্ণৰ চৰণ সেৱা কৰা মানসেহে তেওঁ গৈছে, কিবা বিচাৰি যোৱা নাই। এতিয়া আমাৰ এই প্ৰভুসকলে সকলোৱে যে অত ভাগৱত তত ভাগৱত দৌৰি ফুৰিছে, কিবা ধনৰ লোভত গৈছে নেকি? নাই যোৱা। কেৱল ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন আৰু আপোনালোকৰ দৰে লক্ষ্মী মাসকলক আৰু প্ৰভুসকলক কেৱল চৰণ সেৱা প্ৰয়াসেহে এনেভাৱে আমি অনুষ্ঠান কৰি ফুৰিছোঁ। সেইকাৰণে বিপ্ৰ দামোদৰে ভাবিছিল, যেতিয়া ব্ৰাহ্মণী আচলতে বিপ্ৰ দামোদৰে পাহৰি গ'ল যে সেইজন যে পৰম মিত্ৰ দ্বাৰকাত আছে, এদিন গৈ যে তেওঁক সেৱা এটা কৰি আহিব লাগে, ঘৰতে কৰি আছে, হয়নে বাৰু? ইয়াৰ অৰ্থ কি জানে? আমি যদি গাৰ্হস্থ্য ধৰ্মতে সদায় গুৰু সেৱাতে ৰত হৈ থাকোঁ, কোনোদিনাখন সাধুসংগ নকৰোঁ, তেনেহ'লে বিপ্ৰ দামোদৰে যেনেভাৱে কৃপা পাইছে আমি তেনেভাৱে কৃপা নেপাম। আজি আমি এইখিনিকে বুজিব লাগিব। বিপ্ৰ দামোদৰে গাৰ্হস্থ্য ধৰ্ম গুৰু সেৱাৰ ৰীতি নীতি কৰি আছিল, কিন্তু কৃষ্ণৰ ওচৰলৈ যোৱা নাছিল। অৰ্থাৎ আমি গাৰ্হস্থ্য গুৰু সেৱা কৰি আছোঁ, কোনোদিনাখন সাধু সংগ কৰা নাই, তেনেহ'লে আমি সেইজন কৃষ্ণ প্ৰভু ভগৱন্তক কেতিয়াও নেপাওঁ। সেইকাৰণে বিপ্ৰ দামোদৰে ভাবিছিলে, আজি মই দ্বাৰকালৈ যাম, কৃষ্ণক দেখিবলৈ পাম, সখা বুলি মাতিব, সাৱটি ধৰিব, কি যে মই আনন্দ পাম, কি যে মই আনন্দ পাম। এই মানসেহে বিপ্ৰ দামোদৰে দ্বাৰকাত গৈছিল। ইতিমধ্যে দ্বাৰকাত গৈ উপস্থিত হ'ল। কেৱল কৃষ্ণ চিন্তা কৰি যাওঁতে যাওঁতে ইমান দূৰ ৰাস্তা কেনেকৈ গৈ দ্বাৰকাত তেওঁ উপস্থিত হ'ল নিজেও ক'ব নোৱাৰে। আপোনালোকে চাবচোন, কেতিয়াবা যদি ভগৱন্তৰ কথা চিন্তা কৰি বা কিবা ঘোষা এফাকি কিবা পদ এফাকি যদি গুণগুণাই গৈ আছে, আপুনি য'লৈ গৈ আছে সেই ঠাই এৰি যাব। আমাৰ জীৱনত কেইবাবাৰ হৈছে, ইয়াতে ভাগৱত কৰি যাওঁ 12টা, 1টা, 2টা বজাত, কিবা ভগৱন্তৰ কিবা চুলুক
ঘোষা এফাকি গুণগুণাই হেলমেট পিন্ধি বাইক চলাই গৈ থাকোঁতে কেইবাদিন হৈছে নিজৰ ঘৰ পদূলি বেলেগৰ পদূলি পাইছোগৈ জয় কৃষ্ণ বুজি পাইছে কাৰণ কিয় ভগৱন্তৰ গুণৰ নাম থাকিলে সকলো পাহৰি যোৱা যায় এই যেতিয়া দ্বাৰকাত গ'ল যোৱাৰ লগে লগে সেই দ্বাৰকাবাসীয়ে দেখাৰ লগে লগে সকলোৱে হাঁহিছিল তাত কোনো দুখীয়া মানুহ নাছিল যদুবংশ ইমান ধনী আছিল তেতিয়া লগে লগে ভাবিছিল এইজন ভিখাৰী ক'ত আহিছে আমাৰ ৰাজ্যতো এনেকুৱা ভিখাৰীয়ে নাই লোকসকলে হাঁহিছিল আৰু বিপ্ৰদামোদয়ে তাকে দেখি লাজো পাইছিল অৱশেষত বিপ্ৰদামোদয়ে সেই দ্বাৰৰ পৰা ঘূৰি আহিব বিচাৰিছিল তেনে মুহূৰ্ততে অন্তৰ্যামী ভগৱন্ত কৃষ্ণই সকলো গম পালে পাই লগে লগে কৃষ্ণই নিজৰ গৃহৰ মন্দিৰৰ পৰা ওলাই বিপ্ৰদামোদক দৌৰি আহি তেওঁক মাত দি সাৱটি ধৰিছিল আৰু এই বিপ্ৰদামোদক সাৱটি ধৰাৰ লগে লগে বিপ্ৰদামোদক বাধ্যযজ্ঞ দি যি পূজা সেৱা কৰিছে তেতিয়া এই দ্বাৰকাবাসীয়ে চিন্তা কৰিছে এইজন ব্ৰাহ্মণে কি পুণ্য কৰি থৈছিল আজি যিজন লক্ষ্মীপতি ভগৱন্ত লক্ষ্মীয়ে যাৰ চৰণ সেৱা কৰে ব্ৰহ্মা হৈও যাক চিন্তা কৰে যাৰ চৰণ সেৱা কৰে সেইজন ব্ৰাহ্মণক আজি সেইজন লক্ষ্মীপতি ভগৱন্ত জগতৰ ঈশ্বৰে আজি চৰণ সেৱা কৰিছে কত পুণ্য কৈছিল নে আজি এনেভাৱে সেই দ্বাৰকাবাসীয়ে চিন্তা কৰিছে আহকচোন বাৰু আমি প্ৰভুজনৰ কণ্ঠে অকণমান পদলৈ আগবাঢ়ো পুনৰ আমি আকৌ বিপ্ৰদামোদৰ আখ্যানলৈ আলোচনালৈ আগবাঢ়িম জয় কৃষ্ণ হাততেয়া সন্ত প্ৰিয়া তাংকু অনাদৰি ভিক্ষুক বিপ্ৰক আলিংগিলা যায় এরামে যেন বড় ভাইক আলিঙ্গিলা বাড়ি কিরূত নিজ ভক্ত প্রভু হরি জয় কৃষ্ণ এতিয়াৰ সেইজন লক্ষ্মীপতি ভগৱন্ত কৃষ্ণই আজি বিপ্ৰদামোদক এনেভাৱে আলিংগন দিছে যেনেকৈ নিজৰ ককাই আৰু ভাইৰ মাজত বহুদিনৰ মূৰত লগ পোৱাৰ পিছত যিটো আন্তৰিকতা শ্ৰদ্ধাই আঁকোৱালি ধৰা যায় আজি তেনেভাৱে ধৰিছে আৰু সেইকাৰণে কৈছে যে সেইজন ভগৱন্তৰ কৃষ্ণই আজি বিপ্ৰদামোদক এনেভাৱে আঁকোৱালি ধৰি তেওঁ এখন সোণৰ আসনত বহাইছে আৰু সেইজন ভগৱন্ত কৃষ্ণই বিপ্ৰদামোদৰ চৰণ নিজে ধুৱাইছে চাওক আজি ভগৱন্তৰ কৃষ্ণক যিসকল একান্ত ভক্তই কায় বাইক মন এক কৰি প্ৰেমভাৱে ভক্তি কৰিছে সেইসকল ভকতক এনেভাৱে চৰণ ধুৱাবলৈ কৃষ্ণৰ প্ৰভু ভগৱন্তই সেই বৈকুণ্ঠত ৰৈ আছে আজি সেইকাৰণে প্ৰভুজনে কীৰ্তন কৰোঁতে এই কথাখিনি তেওঁ ধ্যান ধাৰণাৰ মাধ্যমে আহিছে চাওক সেইজন জগতৰ ঈশ্বৰ আপোনালোক আমাৰ এজন সামান্য মনুষ্যৰ চৰণ ধুৱাবলৈ সেইজন ভগৱন্তই কেৱল ৰৈ আছে চাওক আজি বিপ্ৰদামোদয়ে কি পুণ্য কৰিছিল কেনেভাৱে ভগৱন্তক ভজিছিল আমি তেনেভাৱে ভজিব লাগিব
কাৰণ যদি আমি তেনেভাৱে ভগৱন্তক ভজনা নকৰোঁ আমি বৈকুণ্ঠলৈ যাব নোৱাৰোঁ। আহিছোঁ আমি ভগৱন্ত স্থানৰ পৰা, আৰু সেই ভগৱন্ত স্থানলৈ যাবলৈ আমি কেৱল সেইজন ভগৱন্ত কৃষ্ণক সেৱা কৰিব লাগিব। সেই ভগৱন্তৰ আজি কৃষ্ণৰ বিপ্ৰ দামোদৰ চৰণ ধুৱাই তেওঁ হাতত ধৰি এনেভাৱে দুয়োজনে প্ৰিয় বাক্য অৰ্থাৎ কথাৰ পাতিবলৈ আৰম্ভ কৰিছে। এই যে বহুদিনৰ মূৰত লগ পাই গ'লে একেলগৰ শৈশৱ বন্ধুবোৰে যি আগৰ পুৰণা কথা আলোচনা কৰে, বোলে স্কুলত পঢ়োঁতে এনেকৈ কৈছিলোঁ, অমুকত গৈছিলোঁ, এইবোৰ মনত আছেনে? নিশ্চয় আজি তেনেই কিবা কথা পাতিব কৃষ্ণ আৰু বিপ্ৰ দামোদৰে। আহকচোন আমি পুনৰ পদৰ মাধ্যমে আগবাঢ়ি যাওঁ। জয় কৃষ্ণ। এয়ামে পঢ়ন্তে গুৰুৰ গৃহে হইল যেন গুৰু সেৱা কৰিলন্ত এই গুৰু ভগতি দেখাই বেদ আপুনি ঈশ্বৰ কৃষ্ণে অনন্ত বদতি মাধৱ ব্ৰাহ্মণৰ কৰে ধৰি সুখে দিয়াখিলা সখী আমাৰ নগৰী ব্ৰহ্মচাৰী হুয়া বেদ পঢ়িলা গুৰু দিলা দক্ষিণা শাস্ত্ৰে জানিলা বহুত। জয় কৃষ্ণ। এতিয়া সুন্দৰভাৱে সেইজনৰ কৃষ্ণই ব্ৰাহ্মণৰ হাতত ধৰি কৈছে যে হে সখী, এই যে গুৰুগৃহত আমি যেতিয়া পঢ়িছিলোঁ তোমাৰ সেইবোৰ কথা মনত আছেনে? একেলগে যে গুৰুগৃহত গুৰু আশ্ৰমত আমি পঢ়িছিলোঁ, গুৰু সেৱা কৰিছিলোঁ, সদায় নিত্য কৰ্ম কৰিছিলোঁ, আৰু সেই গুৰু সেৱাৰ কৰা ভক্তি আমি গুৰুক কি শ্ৰদ্ধা কৰিব লাগে তাৰ ওপৰত আজি এই বিদ্যাকণ দেখাবৰ কাৰণে আজি এই ভাগৱতত এই কথাখিনি উল্লেখিত হৈছে। আমি চাওঁ গুৰুৰ শৰণ ল'লোঁ, ৰাইজৰ পেচাত পৰি ভজন ল'লোঁ, এই লৈহে থৈছোঁ, পালন কৰা নাই। আজি এই কথাখিনিকে আমাক দেখাব গৈছে গুৰুৰ আশ্ৰয় লোৱাৰ পিছত গুৰু প্ৰতিটো বাক্য আমি পালন কৰিব লাগে, আৰু গুৰুৰ ওচৰলৈ আমি সঘনাই অহা যোৱা কৰিব লাগে। এই শিক্ষা দিবলৈ আজি এই কথাখিনি উল্লেখিত কৰিছে। সেইকাৰণে কৈছে জগতক দেখাবলৈ পৰম প্ৰভু ভগৱন্ত কৃষ্ণই আজি এই কথাখিনি বেকত কৰিছে। আৰু সেইজন ভগৱন্তই ব্ৰাহ্মণক কৈছে, সখী তুমি যে মোৰ এই গৃহলৈ বা মোৰ নগৰলৈ, দেশলৈ, গাঁৱলৈ আহিলা, কিয় আহিলা কোৱাচোন? কিবা উদ্দেশ্য আছে নেকি তোমাৰ? আৰু তুমি ব্ৰহ্মচৰ্য পালন কৰি যি বেদ শিক্ষা ল'লা গুৰু গৃহত, আৰু তেনেভাৱে তুমি গুৰুক দক্ষিণা দি বহুত গুৰুক সন্তুষ্ট কৰালা, আৰু তোমাৰ মনত অন্য ধৰ্ম একোৱে নল'লা, আৰু তুমি সমস্ত বেদৰ ধৰ্মজ্ঞ, তুমি সকলো জানা, সেইকাৰণে তুমি গৃহস্থৰ ধৰ্মক কিবা চিন্তা কৰি কোনোবা কইনাক বিবাহ কৰালা জানো? তুমিতো কৰা নাই। জগতৰ ঈশ্বৰে সকলো জানে, তথাপিতো সুধিছে, হয়নে বাৰু? কাৰণ গুৰুগৃহত পঢ়া অৱস্থাত সেই সময়তে লগাই হ'ল গুৰুক দক্ষিণা দি,
গতিকে বিবাহ কৰাল নে নাই সুধিবই লাগিব দিয়কচোন। বহুত দিনৰ মূৰত লগ পালে, আমাৰ আইসকলক নুসুধিলেও গম পায় বহুত দিনৰ মূৰত লগ পালে। কাৰণ আইসকলে সংসাৰ কৰাৰ পিছত চিনিয়ে পায় নহয় এগৰাকী বোৱাৰী নে জীয়াৰী। আজিকালি কিন্তু অকণমান সমস্যা হ'ল বুজিছে, হয়নে বাৰু? আজিকালি সেন্দুৰ লয় নে নলয় ধৰিবই নোৱাৰে। আৰু যেতিয়া চুইজাৰ পিন্ধি ফুৰিব হয়নে প্ৰভু, তে বোৱাৰী নে জীয়াৰী চিনি নাপায়, সুধিব লাগিবই। সেই সময়ত কৃষ্ণই ব্ৰাহ্মণক সুধিছিল, তুমিতো সংসাৰ কৰা নাই কি নে তুমি বিবাহ কৰাবলৈ? কৈছে তুমি তেনেকুৱা কোনোবা সুন্দৰী এগৰাকীক বিবাহ কৰালা নেকি? আকৌ কৈছে তোমাৰ দেখোন দেখিলে সংসাৰ কৰা যেন নেলাগে, তোমাৰ সংসাৰ কৰা কোনো তোমাৰ শৰীৰত তেনেকুৱা চিনে নাই, সংসাৰী যেন নালাগে, তোমাক ব্ৰহ্মচৰ্য যেনহে লাগিছে। আৰু তুমি কৈছে নাহি কিছু দুখ সখী কহিও আমাক, তুমি কোৱা আমাৰ ওচৰত, একো তুমি চিন্তা কৰিব নালাগে, কিবা যদি দুখ হৈছে কিবা সমস্যা আছে তুমি কোৱা। অৰ্থাৎ ব্ৰাহ্মণনীয়ে যে ব্ৰাহ্মণক পঠিয়াইছিল কৃষ্ণৰ ওচৰলৈ, অন্তৰ্যামী ভগৱন্তৰ উদ্দেশ্যটো জানি আছে। ব্ৰাহ্মণে মুখেদি বাক্য কৰা নাই, সেইকাৰণে ব্ৰাহ্মণৰ মুখৰ পৰা স্বীকাৰ কৰাবলৈ ভগৱন্তই এনে প্ৰশ্ন কৰি আছে। ব্ৰাহ্মণনীৰ উদ্দেশ্য আছিল যে কৃষ্ণৰ ওচৰলৈ যোৱা, আমাৰ দৰিদ্ৰতাটো দেখিলে কিবা অলপ সহায় কৰিব। ব্ৰাহ্মণৰ উদ্দেশ্য আছে কি যে কৃষ্ণৰ চৰণ দৰ্শন কৰা, সেৱা কৰা। এতিয়াতো কৃষ্ণইতো উলিয়াব বিচাৰিছে, কাৰণ চাওক আপুনি কাৰোবাক কোনোবাই নিবিচাৰিলে আপোনালোকে একো দিব নোৱাৰে, বিচাৰিলে দিবলৈ ভাল, কয় নহয় যাচি দিয়া বোলে কোনো মূল্য নাই। গতিকে এতিয়া কৃষ্ণই সুধি আছে পাক লগাই লগাই কথাবোৰ। সেই কৈছে নে কিবা বিবাহ কৰাবলৈ তুমি মোৰ পৰা অনুমতি ল'ব আহিছা? কোৱা তুমি কিহৰ কাৰণে আহিছা মোৰ ওচৰত, তাকো কোৱা। সেইকাৰণে কৈছে যদি তুমি ক'ব বিচৰা যে মই নাৰীসকলক আগতে নিন্দা কৰি আহিছোঁ, মই নাৰী সংগ নকৰোঁ, তেনেহ'লে মই কওঁ শুনা। কৈছে কেনমতে বোলাহা বিবাহ কৰিবা কওঁ, যে তুমি মই নাৰী সংগ আগতে ত্যাগ কৰিছোঁ বুলি জানাই আকৌ তুমি বেয়া বিবাহ কৰাৰ কথা মোক কিয় কৈছা? সেইকাৰণে শুনা, যে এনেভাৱে তুমি ভাবিছা যে নাৰী সংগ পোৱাৰ লগে লগে মোক ভজনা নকৰে। অৰ্থাৎ কি জানে, আমাৰতো এতিয়া বিষয় সংঘাত চলি আছে। এগৰাকী বিবাহ কৰাৰ পিছত ভাইজাৰ পুত্ৰ ধন জনৰ লগতে লাগি আছে, কেৱল কৃষ্ণক ভজা নাই। সেইকাৰণে কলি যুগত আমাৰ গাহেশ্য ধৰ্মৰ মূল আশ্ৰম, গাহেশ্য আশ্ৰম, 4 আশ্ৰমৰ ভিতৰত গাহেশ্য আশ্ৰমে মূল আশ্ৰম। এই গাহেশ্য আশ্ৰমতে থাকি আমি সংসাৰত খোজ পেলাই, সংসাৰক কৰি বিষয়ত থাকি তাৰ মাধ্যমে কেৱল আমি কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তন কৰি কৃষ্ণক ভজি আমি এই যে সংসাৰ কৰা নাৰী সংগৰ দুখৰ পৰা আমি তৰি যাব পাৰিম। সেই পদত কৈছে শ্ৰৱণে কীৰ্তনে যেবে ভজয় আমাক, নাৰী সংগ দুখে সখী কি কৰিবে তাক, এতেকে জানিলে তুমি পৰম ভকত, নৰমে তোমাৰ মন সদায় গৃহত। যে সেইকাৰণে জানিলোঁ তুমি পৰম ভকত, যিজন পৰম ভকত বিষয়ৰ প্ৰতি তেওঁ বিহকতি ভাৱ। যিসকল পৰম ভকত হ'ব পৰা নাই সেইসকলে বিষয়ত এনি টাইম লাগি থাকে। এই কথাখিনিকে আমাক বুজাই দিলে। আহকচোন আমি পিছৰ পদলৈ পুনৰ আগবাঢ়ি যাওঁ। জয় কৃষ্ণ। ৰামে কামে হত কৰিবে নপাৰে দূষিত, ধন লাগি কিছু নকৰাই ইংগিত, পণ্ডিতৰ হুৱে সখী এহিহে উচিত, তুমি হেন শুদ্ধ কিন্তু মোহত বিদিত, কামে হত কৰিবা নপাৰ যেবে, গৃহস্থৰ কৰ্ম
দেৱে জয় কৃষ্ণ এতিয়া সুন্দৰভাৱে সেইজন কৃষ্ণই আজি ব্ৰাহ্মণক কৈছে যে হে সখী যে তুমি যি পৰম ভকত আৰু তোমাৰ হৃদয়খন যেনেভাৱে তুমি কি কৰিছা মোক নিবেদন কৰিছা আৰু তেনেভাৱে যিজনে ভগৱন্তক চিত নিবেদন কৰিব পাৰে সেইজনক কোনেও কামে মানে তেওঁক একো কৰিব নোৱাৰে আমি ভগৱন্তক হৃদয়খন নিবেদন কৰিব নোৱাৰোঁ সেইকাৰণে আমি একেঠিয়ে থাকিব নোৱাৰোঁ উৎপিচ ভাৱ ভাগৱতত বহি থাকিলেও এবাৰ বাহিৰলৈ এবাৰ ভিতৰলৈ চকু আমাৰ ঘূৰি থাকে আৰু এবাৰ ঘৰলৈ মনত পৰিব এবাৰ নামঘৰত থাকিব এনেভাৱে যদি আমি ভগৱন্তক ভজো জীৱনটো ভজিলেও আমি ভগৱন্তক কোনো কাৰণত দৰ্শন নাপাওঁ সেইকাৰণে কৈছে যিসকলৰ চিত মোক নিবেদন কৰিলে সেইসকলক ধন জন আৰু কামেও একো কৰিব নোৱাৰে সেইকাৰণে জানিবা হে সখী সেইসকলে হৈছে পৰম পণ্ডিত আৰু তুমি শুদ্ধমতী হয় মোক যি ভক্তি কৰিলা আৰু তোমাক এনেভাৱে কোনো কামে বশ কৰিব নোৱাৰে আৰু গৃহস্থ কৰ্ম আচৰণ কৰিলে সেইসকল ভকতক এই বিষয় দুখে কেতিয়াও চুব নোৱাৰে আমি আচলতে বিষয়ত লাগি থাকোঁ আমি কওঁ বিষয়ক আমি এৰি দিলেও বিষয় আমাক এৰি নিদিয়ে আচলতে আমিহে এৰি নিদিওঁ তাৰ প্ৰমাণ এতিয়া চাওক এইটো বস্তু আমি হাতৰ পৰা এৰি দিলোঁ এই শৰীৰৰ পৰাহে আমি এৰি দিলোঁ মনৰ পৰা কিন্তু এৰি দিয়া নাই বুজি পাইছেনে সেইকাৰণে আমাৰ বিষয় দুখে চুই থাকে কি কৰে জানে ভাগৱতলৈ আহিলোঁ ঘৰতো এৰি থৈ আছে কি হৈ থাকিব কিন্তু বহি আছে মনে মনে ঘৰলৈ মনত পেলাই আছে কিন্তু চাওক তেতিয়া ঘৰত থকা আৰু ইয়াত থকাৰ মাজত পাৰ্থক্য কি হয়নে বাৰু আমি এই দেহৰ পৰা এৰি দিয়া নহয় মনৰ পৰা এৰি দিব লাগিব কিন্তু আমি কি কৰোঁ জানে বিষয় এৰিছোঁ বুলি কওঁহে মনৰ পৰা এৰি দিয়া নাই বিষয় কেনেকৈ এৰিব আপোনালোক আমি সমস্তই মনৰ পৰা এৰি দিব লাগিব এই কথাটোকে আমাক কৈ আছে যিজনে হৃদয়খন মন কেৱল ভগৱন্তৰ চিন্তানত লগাই দিলে সেইজনে বিষয় চিন্তা কেতিয়াও নকৰে আৰু সেই বিষয় দুখে কেতিয়াও চুব নোৱাৰে সেইকাৰণে কৈছে যিটো মহাজন হয় মোৰ ভকত হয় যিজন আৰু মোৰ কথাত যাৰ চিত অৰ্থাৎ আজি প্ৰভুজনৰ দৰে গাই যাওঁতে হৃদয় দ্ৰৱিত হয় যিসকলৰ চকুৰে চকুলো বয় সেইজনক বিষয়ৰ দুখে কেতিয়াও চুব নোৱাৰে সেইকাৰণে কৈছে সেইজনে যদি এগৰাকী এই পৃথিৱীত আটাইতকৈ যদি যিগৰাকী সুন্দৰী হয় সেইগৰাকী নাৰীকো বিয়া পাতে তথাপিতো তেওঁ সেই বিষয়ক সেইগৰাকী নাৰীকো তেওঁ কি কৰিব পাৰে এৰিব পাৰে আৰু পুত্ৰ দুহিতাসকলকো এৰি সকলো সময়তে সেইজনে আনন্দ মনে কেৱল মোৰ কথা অৰ্থাৎ কৃষ্ণ কথাহে লয় আৰু তেওঁ যাগ যজ্ঞ গংগা স্নান দান ব্ৰত সকলো মানে জ্ঞাতি মিত্ৰসকলক তেওঁ সকলোকে এৰি কেৱল মোৰ চিন্তা কৰে আৰু তেওঁ যদি হস্তিত বা বিমানতো ভ্ৰমণ কৰে তথাপিতো হৃদয়ে কিন্তু মোৰ ভক্তি এৰি নিদিয়ে আমাক কেইটামান ধনকচোন হয়নে বাৰু ধনৰ লগত লাগি থাকোঁতে ঈশ্বৰৰ কথা ভকত সেৱাৰ বাদেই যায় আৰু ধনে জনে তাৰিব নোৱাৰে কেৱল ভক্তিহে তাৰিব পাৰিব তাৰ যদি প্ৰদত্ত প্ৰমাণ চাওঁ আমি অষ্টম স্কন্ধ গা গজেন্দ্ৰলৈ যাওঁ গজেন্দ্ৰ কি হ'ল হয়নে বাৰু যেতিয়া জলগাহে ধৰিলে গজেন্দ্ৰই বাচিবলৈ কত চেষ্টা কৰিছিল নোৱাৰিলে পুত্ৰ পৰিবাৰ গজেন্দ্ৰক বচাব নোৱাৰিলে অৱশেষত গজেন্দ্ৰই ভাবিলে যে এইসকলে মোক ৰাখিব নোৱাৰে অন্তিম সময়ত কেৱল সেইজন পৰম প্ৰভু ভগৱন্ত বিষ্ণুক যেতিয়া স্মৰণ কৰিলে সেই বিষ্ণুৱে আহি গৰুণ্ড বাহনত আহি গজেন্দ্ৰক জলগাহৰ পৰা উদ্ধাৰ কৰিলে আমিও যদি চাওঁ বিষয়ত ঐশ্বৰ্য বিভূতি পুত্ৰ পৰিবাৰ কোনেও বচাব নোৱাৰে অন্তিম সময়ত কেৱল ভগৱন্তৰ নামেহে আমাক ভক্তিহে আমাক ৰক্ষা কৰিব পাৰিব তুমি যদি ক'ব বিচৰা হে সখী
যদি সেইসকল ভকতে কেৱল বিষয়ক এৰিব পাৰে, বিষয় কৰ্মনো কিয় কৰে? এনেভাৱে যদি তুমি মনত সংশয় আনা, তেনেহ'লে মই তোমাক কওঁ শুনা, যে এই উত্তৰত তোমাক কওঁ শুনা, সেইসকলে কেৱল মোকে জানে যে পৰম দেৱ কৃষ্ণৰ বুলি, বাকীবোৰ যে মিছা, বিষয়ৰ সংসাৰ যিমানবোৰ আছে সকলো মিছা, মই যে সকলো সঁচা, এই কথাটো তেওঁলোকে জানে, সেইকাৰণে তেওঁলোকে মোক চিন্তন এৰি নিদিয়ে। আমিওতো সেইটো কৰি আছোঁ। এতিয়া বিষয়ত পৰি ভগৱন্তই যে সকলো কৰি আছে, স্বজন পালন সংহাৰ ভগৱন্তই কৰি আছে, আমাক প্ৰতিটো মুহূৰ্তৰ ৰক্ষা ভগৱন্তই কৰি আছে, আমিতো এইটো ভাৱনা নকৰোঁৱে। কৈছোঁনে বাৰু কেতিয়াবা? এতিয়া চাওক, যিদিনাখনে ভগৱন্তই এই পৃথিৱীত 14 ভুৱন সৃষ্টি পাতনিত আৰম্ভ কৰিলে, সিদিনাখনৰ পৰা ভগৱন্তই কোনো দিনাখন শয়ন কৰি থকা নাই। আমি সেই মানুহবোৰ জীৱবোৰে দিনৰ দিনটো কৰ্ম কৰিছোঁ, ৰাতি হ'লে শুই আছোঁ, হয়নে বাৰু? ভগৱন্তই শুই থকা নাই। ভগৱন্তই কেৱল 4 মুঠি জীৱক যেতিয়া সৃষ্টি পাতনিত আগবঢ়াই দিলে, প্ৰতিটো মুহূৰ্তত ভগৱন্তই ৰক্ষা কৰি আছে। এতিয়া যদি চাওঁ, আমাক কেনেকৈ ৰক্ষা কৰিছে? আমি টোপনি মাৰি আছোঁ, ভগৱন্তই শ্বাস প্ৰশ্বাসত প্ৰাণ অপান বায়ুৰ দ্বাৰা আমাৰ ভিতৰত বাহিৰত কৰি আমাক ৰক্ষা কৰি আছে। ভগৱন্তই যদি কয় তোমালোকে মোক চিন্তাই নকৰা, গতিকে ময়ো তোমালোকক চিন্তাই নকৰোঁ, যোৱা, বেছি নালাগে, 10 মিনিট সময় 5 মিনিট সময় এৰি দিয়াৰ পিছত, হয়নে বাৰু? কি হ'ব বাৰু কওকচোন? জানেই আপোনালোকেও, উশাহ নিশাহ বন্ধ হোৱা মানে কি আৰু? সকলোৱে ক'ব এওঁ বিদায় ল'লে, মানুহ মাত, দেৰি কৰিব নালাগে, হয়, শ্মশানলৈ নিব লাগে, এইটোহে ব্যৱস্থা। আৰু তাৰ বাহিৰে আমাৰ অন্য বিকল্প ব্যৱস্থা একো নাই। সেইকাৰণে ভগৱন্তই যিজনে এনেভাৱে জানিলে কৃষ্ণই সকলো সৰ্বা কৃষ্ণই যে মূল, সেইজনে এই বিষয়ত থাকিলেও, বিষয় কৰ্ম কৰিলেও তেওঁ কিন্তু বিষয়ক হৃদয়ত স্থান নিদিয়ে আৰু মনত বিষয় চিন্তা নকৰে। এই কথাখিনি সুন্দৰভাৱে আজি বিপ্ৰদামোদক কোৱা নাই, আপোনালোক আমাক সমস্ত কৈছে। আমি যে কৰ্মবোৰ কৰোঁ বিষয় সংসাৰ ইত্যাদি ইত্যাদি, তাত আমাৰ কিন্তু অধিকাৰ নাই, আমি অধিকাৰ বিচাৰি থাকোঁ। সেইকাৰণে গীতাৰত কৃষ্ণই অৰ্জুনক কৈছে, সেই অৰ্জুন, তুমি কৰ্ম কৰি যোৱা, ইয়াৰ ফল বাঞ্ছা নকৰিবা। কুৰুক্ষেত্ৰ ৰণত যেতিয়া জ্ঞাতি ভাতৃসকলক দেখি অৰ্জুনে গাণ্ডিব পেলাই দিছিল, তেতিয়া কৃষ্ণই কৈছিল তুমি চিন্তা নকৰিবা, তোমাৰ সত্য ধৰ্ম কেৱল যুদ্ধ কৰা, তোমাৰ কৰ্ম তুমি কৰা, কি ফল আছে, কি হ'ব লগা আছে, কি নহ'ব লগা আছে, সেইখিনি তোমাৰ হাতত নাই। গতিকে আমাক কৈছে কৰ্ম কৰা, ফল বাঞ্ছা নকৰিবা। এতিয়া যদি এই কথাখিনিকে কোৱা যায়, কিছু আমাক কি বুলি ক'ব জানে? এইটো পাগল হৈছে বুলি ক'ব। খেতি এডৰা কৰিবলৈ যদি মই ফল নেপাওঁ, চিন্তা নকৰোঁ, খেতি হ'ব নেকি? আৰু খেতি কৰক, হাল বাওক, মাটি চহাওক, বীজ পেলাওক, সাৰ দিয়ক, পানী দিয়ক, ইত্যাদি ইত্যাদি কৰক, এইখিনি আমাৰ কৰ্ম, বাকীখিনি দায়িত্ব কাৰ? গতিকে ইয়াৰ ফলটো কোনে দিব? ভগৱন্তই দিব। কেৱল কৰ্ম কৰা, তুমি ফল বাঞ্ছা নকৰিবা। আজি এই কথাটোকে কৈছে, সেইসকলে জানে যে কৰ্মত অধিকাৰ কাৰো তেওঁলোকৰ নাই, সেইকাৰণে সেইসকলে বেদৰ ব্যৱহাৰ অনুসাৰে তেওঁলোকে কৰ্ম কৰে, আৰু সেইসকলে হৈছে মহাজন, কেৱল তেওঁলোকে নিজৰ ধৰ্ম, নিজৰ দায়িত্বহে পালন কৰে। কি কৈছে? এতেকেষে প্ৰাণসখী পুছিলো স্নেহে, কমল সুন্দৰী বিবাহ কৰি আছা গৃহে। সেইকাৰণে সেই প্ৰাণসখী, তোমাক সুধিছোঁ, তুমি হয়তো এনেকুৱা এগৰাকী সুন্দৰীক বিবাহ পাতি ঘৰত আছা, হয়নে বাৰু? কোৱাচোন বাৰু। আৰু কৈছে সুমৰা কি সখী আৰু পুচুহু মহাস্নেহে, তুমি আমি পঢ়িলোঁ যিমতে গুৰুগৃহে। যে সেই সখী, তুমি এবাৰ ভাবাচোন, তুমি আৰু মই যেনেকৈ গুৰুগৃহত পঢ়িছিলোঁ, যেতিয়া গুৰুগৃহত থাকোঁতে একেখন কটতে বহিছিলোঁ, এই বহা আসনখন কথা কৈছে। আগতে স্কুল যাওঁতে আমি চব লৈয়ে যাব লাগে ন, বহু বস্তাকে লৈ যাওঁ এখন কালতি চপতে, কিতাপখিনিকো ল'ম আৰু স্কুলত তেনেকৈ পঢ়িছিলোঁ। যা হওক, কট, সেই কট এখন কৰ্টতে কৃষ্ণ আৰু বিপ্ৰদামোদে বহি একেলগে পঢ়িছিল, একেখন থালতে খাদ্য খাইছিল, একেলগে দুয়োজনে ৰাতি শয়ন কৰিছিল। সেই কৈছে, হে সখী, এনেভাৱে গুৰুগৃহত থাকোঁতে কোনো দিনাখন
দুয়োজনে কোনো কাৰণতে মুখে মুখেও এটা কথাত আমি বাদ বিতৰ্ক কৰা নাছিলোঁ মনত পৰেনে তোমাৰ চাওক একেবাৰে শৈশৱৰ কালৰ কথা আজি কৃষ্ণই সেইজন বিপ্ৰ দামোদৰক মনত পেলাই দিছে ইয়াৰ অৰ্থ এটা আছে ইয়াক মনত পেলাই দিয়া কাৰণ আছে বিপ্ৰ দামোদৰে কিবা কাৰণত কয় নেকি স্বীকাৰ কৰিবলৈ অৰ্থাৎ যি সময়ত শান্তিপুনি মুনি গুৰুগৃহত শিক্ষা লৈছিল বিপ্ৰ দামোদৰ কৃষ্ণই সেই সময়ত সেই বিপ্ৰ দামোদৰ আশ্ৰমৰ এলেকাত এগৰাকী বৃদ্ধা আছিল তেখেতে কেৱল খুজি মাগি খাইছিল আৰু যদিও খুজি মাগি আনি তেওঁ ৰান্ধি খাইছিল ভগৱন্তক নিবেদন নকৰাকৈ কোনোদিনাখনে খোৱা নাছিল কেৱল প্ৰতিটো খাদ্য ভগৱন্তক নিবেদন কৰিহে খাইছিল সেইদিনাখন সেইগৰাকী বৃদ্ধা আই ভিক্ষা মাগি আনি আহোঁতে ৰাতিও হ'ল আহি পোৱা ভাবিলে আজি মই ৰন্ধা বঢ়া নকৰোঁ কাইলৈ ৰান্ধি বহি খাম ঈশ্বৰক নিবেদন কৰিম খাম এই টোপোলাটো থলে থোৱাত আকৌ এটা চোৰে গৈ সিদিনাখন সেইগৰাকী বুঢ়ী ঘৰতহে চোৰটো সোমালে চোৰে যেতিয়া গৈ বুঢ়ী ঘৰত একো নাপালে খিপিয়াকৈ টোপোলাটো পাই সেই টোপোলাটোকে লৈ গুচি আহিল অহাৰ লগে লগে তেতিয়া বুঢ়ীয়ে গম পাই গ'ল চোৰে টোপোলাটো লৈ গ'ল বুঢ়ীয়ে অভিশাপ দি দিলে এই টোপোলাটো যিয়ে খাব সি গোটেই জীৱন ভিখাৰী হ'ব লাগিব চোৰে পিছত চালে যে এইকেইটা কি বস্তু কেইটামান চাউলহে এইকেইটা আনি কি লাভ সেই আকৌ শান্তিপুনি মুনি আশ্ৰমৰ এলেকাতে বাৰটাৰ ভিতৰতে চোৰে পেলাই থৈ গুচি ৰাতিপুৱা যেতিয়া শান্তিপুনি মুনি ভাইজাই ব্ৰাহ্মণনীয়ে যেতিয়া আশ্ৰম পৰিষ্কাৰ কৰি যাওঁতে টোপোলাটো পালে দেখিলে বাৰু একেটা চাউল এই থাক দে আমাৰ শিষ্যসকলৰ ভিতৰতে খাব পাৰিব বুঢ়ীয়াকে ৰাখি থলে সেইদিনাখনে আকৌ কি কৰিলে সেই শান্তিপুনি মুনিয়ে ক'লে তোমালোকে আজি কি কৰা অৰণ্যত খৰি আনিব যোৱা এই যেতিয়া অৰণ্যলৈ গ'ল এই ব্ৰাহ্মণৰ অকণমান লোভীয়া স্বভাৱ এটা আছে অকলে খোৱা তেতিয়া শান্তিপুনি মুনি ভাইজাই ক'লে বোলে এই টোপোলাটো লৈ যোৱা এইকেইটা চাউল আছে এই তোমালোকে খাব পাৰিবা যোৱা গোটেইকেইজনে তেতিয়া এই কথাটো কেৱল কোনেও নাজানে কৃষ্ণই জানিছিল আৰু বিপ্ৰ দামোদৰেও জানিছিল যে এই টোপোলাটোত অভিশপ্ত হৈ আছে ইয়াৰ আগত কৃষ্ণই কৈছে বিপ্ৰ দামোদৰক তুমি কি কৰিলা তুমি ব্ৰহ্মচৰ্যৰ বিদ্যা শিক্ষা লৈ তুমি জ্ঞানত পাকঘৰ হৈ গ'লা অৰ্থাৎ সকলো জানে বিপ্ৰ দামোদৰে তেতিয়া এই যেতিয়া খৰি বিচাৰি ফুৰোঁতে সকলোবোৰ টোপোলা এটা জেগাত থৈছিল যিমান যি আছিল বিপ্ৰ দামোদৰে সুবিধা বুজি আহি অকলে গোটেই টোপোলাটো খাই দিলে কিয় খালে জানে বিপ্ৰ দামোদৰে ভাবিছে যদি লক্ষ্মীপতি ভগৱন্ত কৃষ্ণই এই টোপোলাৰ যদি খাব লগা হয় তেওঁ ভিখাৰী হৈ যাব আৰু যদি তেওঁ ভিখাৰী হৈ যায় গোটেই জগত ভিখাৰী হৈ যাব কোনো জীৱই চলিব নোৱাৰিব সেইকাৰণে সেই টোপোলাটো আছিল কেৱল ভগৱন্ত কৃষ্ণ নামৰে অভিশাপ দিছিলে কোনে সেইগৰাকী বৃদ্ধাৰ বুঢ়ী আয়ে তেতিয়া সেই কৃষ্ণৰ অভিশাপটো কোনে পালি ল'লে কিহত বিপ্ৰ দামোদৰে সেইকাৰণে গুৰুগৃহত এই যে পঢ়া ধৰি এতিয়া আৰু কি কি কৈছিল এই কথা মনত পেলাই দিব কিবা কাৰণত ব্ৰাহ্মণে ক'ৰবাত কয় নেকি কথা হয়নে বাৰু এনে ভাবি কৃষ্ণই মনত পেলাই দিছে সেইকাৰণে কৈছে যে হে সখী এনেভাৱে দুয়োজনে গুৰুগৃহত পঢ়িছিলোঁ আৰু তুমি জানা যে তিনিজনে হৈছে এই সংসাৰত প্ৰধান গুৰু যদিও আমাৰ ঢেৰ গুৰু আছে তিনিজনে হৈছে প্ৰধান গুৰু এক নম্বৰতে আমাৰ জন্ম দিয়া পিতৃ মাতৃ আৰু দুই নম্বৰতে কৈছে দীৰ্ঘ অৰ্থাৎ আমি যাৰ পৰা শিক্ষা বিদ্যা পাইছোঁ তিনি নম্বৰজন হৈছে যিজন গুৰু ওচৰত আমি এতিয়া শৰণ ভজন লৈছোঁ যিজন গুৰুৱে আমাক বেদৰ তত্ত্বৰ জ্ঞান দিছে গুৰু মূল মন্ত্ৰ দিছে যিজন গুৰুৱে কৃষ্ণ প্ৰভু ভগৱন্তক চিনাই দিছে আজি কৃষ্ণই কৈছে সেইজনে হ'ল মোৰ লগত আৰু পাৰ্থক্য নাই সেইজন গুৰু মুখে মই নিজে এই বাক্যৰ প্ৰকাশ কৰাই দিওঁ সেইকাৰণে সেইজন গুৰু আৰু মোৰ মাজত পাৰ্থক্য নাই গুৰুক সদায় ভগৱানলৈ জ্ঞান কৰিব লাগে সেইকাৰণে আমি গাৰ্হস্থ্য ধৰ্ম আমি গুৰু সেৱা কৰোঁ গুৰু সেৱা কৰাৰ অৰ্থ গুৰুৱে দিয়া ৰীতি নীতি আমি পালন কৰি কেৱল কৃষ্ণ নাম ল'ব লাগে সেই আমাক সংসাৰৰ তিনিজন গুৰুক দেখাই দিলে সেইকাৰণে কৈছে সেই গুৰু নাও জানা সংসাৰৰ সাগৰে জানি তাংক ভকতি কৰে যিটো নৰে
যিজনে সেই গুৰুৱে যে এই সংসাৰত পাৰ কৰা ভৱ সংসাৰত পাৰ হৈ যাব পৰা এখন নাও, এই কথাটো যিজনে জানি কেৱল কৃষ্ণক ভক্তি কৰে সেইজনে এই ভৱ সংসাৰখন সুখেৰে তৰি যাব পাৰে। সেইকাৰণে জানিবা সেইজন গুৰুৱে সৰ্বশ্ৰেষ্ঠ এই তিনিজন গুৰুৰ ভিতৰত। আৰু গুৰুমুখে মই নিজে উপদেশ দিওঁ এই সংসাৰত। কৈছে সংসাৰ সাগৰে তৰে নাহি কিছু ক্লেশ, সংসাৰ সাগৰ তৰি যাব পাৰে, কোনো দুখ কষ্ট নেপায়। আৰু এই নৰে এই জনমত তেওঁ মহাসিদ্ধি লাভ কৰিব পাৰে কেৱল গুৰু পদত যদি তেওঁ সেৱা কৰে। সেইকাৰণে হৈছে সেৱাই আটাইতকৈ সৰ্বশ্ৰেষ্ঠ কলিযুগত। আমি সেৱা কৰিব জানিব লাগিব। আমি যদি য'তে ত'তে যাকে তাকে সেৱা কৰি ফুৰোঁ, জীৱনটো সেৱা কৰি ফুৰিলেও আমাৰ সেই সেৱাৰ ফল নেপাম। আমি য'ত সেৱা কৰিব লাগে তাতেহে কৰিব লাগিব। আজি এই কথাখিনিকে কৃষ্ণই বিপদামূলক কোৱা নাই, আমাৰ সমস্ত কৈছে জ্ঞানদাতা গুৰুত অধিক নাহি আন, নাহি ধৰ্ম আন গুৰু সেৱাৰ সমান। যে জ্ঞানদাতা গুৰুতকৈ আৰু অধিক অন্য কোনোৱে হ'ব নোৱাৰে, আৰু গুৰু সেৱাই সমান ডাঙৰ সেৱাৰ ধৰ্ম অন্য কোনো হ'ব নোৱাৰে। সেইকাৰণে আমি এই তিনিজনা গুৰুক শ্ৰদ্ধা কৰি সদায় চলিব লাগে। পিতৃ মাতৃক আমি লাগিবই। পিতৃ মাতৃ জীয়াই থকালৈ আমি পিতৃ মাতৃক সদায় সেৱা কৰিব লাগিব। সেইকাৰণে মৃতক হৈ যোৱাৰ পিছতো বাৰ্ষিক সেৱা পাতে। যা হওক, কিন্তু পিতৃ মাতৃ সেৱাটো আমাৰ প্ৰধান সেৱা। তাৰপিছতে আহিব আমাৰ গুৰু সেৱা। এই সেৱা কৰি থাকিলে কৃষ্ণৰ নাম লয় আমি তৰি যাব পাৰিম। গৃহস্থৰ ধৰ্ম যত হোম মুখ্য কৰি, সন্ধ্যা আদি ধৰ্ম যত কৰে ব্ৰহ্মচৰী। যে এতিয়া সেই সময়ত সেই ধৰ্ম, এতিয়া আমাৰ কলিযুগত 4 আশ্ৰম গাৰ্হস্থ্য ধৰ্মতে দিছে। এই গাৰ্হস্থ্য ধৰ্মত আমি ৰীতি নীতি পালন কৰিব লাগিব। কৈছে গাৰ্হস্থ্য ধৰ্ম সম আন ধৰ্ম নাই, নিয়মে সংযমে চলিবা সদায়। পুৰুষ প্ৰকৃতি হৈবা একমতি, তেহে সিজিব হৰিত ভকতি। এতিয়া গাৰ্হস্থ্য ধৰ্মৰ আমি নিয়ম নীতি কেনেকৈ, ৰাতিপুৱা শুই উঠি আমাৰ প্ৰভুসকলৰ কাম ঢল পোৱাতে উঠিব লাগিব, সূৰ্য নোলাওঁতে উঠি শৌচ পেচাব কৰি গা ধুই ধুনীয়াকৈ নতুন বস্ত্ৰ পৰিধান কৰি গুৰুগৃহ পা পৰিষ্কাৰ কৰি সুন্দৰভাৱে আসন বসন লয় ধূপ দীপ দি ভগৱন্ত কৃষ্ণক আমি ভজিব লাগিব। আইসকলৰ কৰ্ম ৰাতিপুৱা উঠিলে বাহি চোতাল সাৰিলে, বাচন বৰ্তন ধুলে, ইত্যাদি ইত্যাদি কৰি প্ৰভুজনে যেতিয়া প্ৰসংগীতন কৰিব তেখেতৰ লগতে পিছফালে সহযোগ কৰক আৰু পৰিয়ালৰ ল'ৰা ছোৱালীবোৰক সেৱা লোৱাৰ ব্যৱস্থা কৰক। এয়া হৈছে গাৰ্হস্থ্য ধৰ্ম নিয়ম। পুৱা আমি ত্ৰিসন্ধ্যা কৰিব লাগে। ত্ৰিসন্ধ্যা যদিও আমি নকৰোঁ, আমি দুসন্ধ্যা কৰিব লাগিব। আৰু সন্ধিয়া সময়ত যিটো কাল সন্ধিয়া বুলি কৈছে আপোনাৰ দ্বিদণ্ড সময়, কাল সন্ধিয়া, যিকণ সময় কাল সন্ধিয়া হয় সেইকণ সময় আমাৰ প্ৰত্যেকৰ গাৰ্হস্থ্য ধৰ্মত গুৰু সেৱা কৰা দৰকাৰ। সেইকাৰণে কৈছে পুৰুষ প্ৰকৃতি 1 নম্বৰ আইগৰাকী বাহ্যিকত আমাৰ প্ৰতিজন প্ৰভুক ভক্তি দিশত সমৰ্থন সহায় জনাব লাগিব। আৰু আধ্যাত্মিক তত্ত্বত চাব লাগিব আমি জীৱাত্মা আৰু পৰমাত্মাক যেতিয়া এক কৰিব নোৱাৰিম তেতিয়ালৈ আমাৰ ভক্তি কেতিয়াও কৰা বা ভক্তিপূৰ্ণ নহ'ব। এই কথাখিনিকে সুন্দৰভাৱে বুজাই দিছে। আহক আমি পিছৰ পদলৈ আগবাঢ়িছোঁ। জয় কৃষ্ণ। কৃষ্ণ এৰা বাসযত কৰে বনবাসী, কৰে উপশম জ্ঞান ধৰ্ম সন্ন্যাসী। এৰামে নুহি কুসন্তুষ্ট মই ইহ ধৰ্মত, গুৰু শুশ্ৰূষায়ে তুষ্ট হওঁ যেন মত। জয় কৃষ্ণ। এতিয়া এনেভাৱে কৈছে যে হে সখী, এনেভাৱে যিসকলে তপ উপবাস য'ত বনবাসীসকলে এই জ্ঞান ধৰ্ম সন্ন্যাসী ধৰ্ম কৰে, আৰু কৈছে নুহিকো সন্তুষ্ট মই এইসৱ ধৰ্মত, এইসকল ধৰ্মত মই কেতিয়াও সন্তুষ্ট নহয়। কেৱল গুৰু শুশ্ৰূষাত
মই তুষ্ট হওঁ। সেইকাৰণে আমি সকলো গুৰুকে শ্ৰদ্ধা কৰি শুশ্ৰূষা কৰিব লাগে। এতিয়া দেখিলোঁ গুৰুত শৰণ লৈছে, ভজনো লৈছে, কিন্তু পিতৃ মাতৃ জীয়াই আছে, পিতৃ মাতৃকো অৱমাননা কৰি আছে। তেতিয়াও কিন্তু কামত নাহিব। 3জন গুৰু দেখাইছে, 3জনৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ আমাৰ যিজনে কৃষ্ণ প্ৰভু ভগৱন্তক চিনাকি কৰাই দিছে, প্ৰধান। বাকী 2জন আছে নহয়, এই কেইজনকো আমি শ্ৰদ্ধা কৰিব লাগিব। এতিয়া আমি বিভিন্ন ঠাইত দেখোঁ পিতৃ মাতৃ থকা অৱস্থাটো ল'ৰা ছোৱালীয়ে তীৰ্থৰ দৰ্শন কৰিছে, আচলতে একেবাৰে নাপায়। হঠাৎ আমি কেইটামান ঠাইত এনেকৈ কোৱাতে বহুখিনি ল'ৰা যুৱকে ইতিমধ্যে পৰিৱৰ্তন হৈছে। ইয়াৰ আগৰ বছৰত 2 বছৰ আগত আমি সিদিনাখন এটা ঠাইত অনুষ্ঠান কৰিলোঁ, 2 বছৰ আগত কৰিছিলোঁ। সিদিনাখন আহি পোৱাৰ পিছত যেতিয়া অনুষ্ঠান কৰি আসনৰ পৰা আহিছোঁ, এচাম ল'ৰাই আহি আমাক সেৱা দিছে, কৈছে প্ৰভু আপুনি যে যোৱা বছৰ আগৰ বছৰ কৈছিল সেই কথাখিনি কিন্তু আমি বুজি পাইছোঁ আৰু পালন কৰিছোঁ। ইয়াৰ আগত আমি তীৰ্থ ভ্ৰমণ কৰিছিলোঁ, আপুনি যে কৈ গ'ল আমি তেতিয়াহে বুজি পাইছোঁ যে এই কথাবোৰ শাস্ত্ৰত দিয়া আছে। বেলেগ কোনোবাই কৈছিল কিন্তু শুনা নাছিল, আমি আসনৰ পৰা কৈ যোৱাৰ বাবে তেওঁলোকে পালন কৰিলে। তীৰ্থ ভ্ৰমণলৈ গৈছে, যাব নাপায়, পিতৃ মাতৃ থাকিলে। পিতৃ মাতৃক সেৱা নকৰে, পিতৃ মাতৃক সেৱা কৰিব লাগিব। যদি পিতৃ মাতৃক এৰি বেলেগ তীৰ্থ সেৱা কৰিছে, বেলেগক চিন্তা কৰিছে, সেইসকলে কোনো কাৰণত গতি নাপায়। কাৰণ পদত কৈছে তীৰ্থ ভ্ৰমিবৰে যাবগৈ নেলাগে, নাই কো তুপুহীন স্থান, প্ৰীতি মাতি সেৱাই সৰ্বশ্ৰেষ্ঠ ধৰ্ম, হে হ'ব বৈকুণ্ঠত স্থান। পিতৃ মাতৃক কিন্তু সেৱা কৰিব লাগিব। গুৰু সেৱা কৰিমেই আমি, গুৰু সেৱা কৰি অহাৰ পিছত পিতৃ মাতৃক সেৱা কৰিবই লাগিব। এয়া হ'লে বেদৰ সিদ্ধান্ত। আমি বেদৰ অনুসাৰে কৰ্ম নকৰি বিপক্ষে কৰ্ম কৰা আৰম্ভ কৰিছোঁ। সেইকাৰণে বেদে কৈছে হে নৰনাৰী লোক সমস্তৰ, তোমালোকে ভকত হোৱা, ইন্দ্ৰিয়বৰ্গক ভকত বনোৱা, পৰিয়ালটিক ভকতি লাইনলৈ অনা। এই ব্যৱস্থা কৰিছোঁনে আমি? কেৱল নিজে ভকত হৈছোঁ, পৰিয়ালক ভকত বনোৱা চিন্তা কৰা নাই। সেইকাৰণে আমি গাহস্থ ধৰ্ম গুৰু সেৱা কৰাৰ সময়ত শান্তিয়ে কৰিব নোৱাৰোঁ। কাৰণ আপোনালোক আমি গুৰুগৃহত থাকিলে যদি ঘৰখনৰ হাই হুলস্থুল চলি থাকে, তেতিয়া আপোনালোকৰ আমাৰ মন হৃদয় ভগৱন্তক নিবেদন কেতিয়াও নহয়। সেইকাৰণে আমি সদায় ভক্তি কাছৰ সুযোগ কৰিব লাগিব। গুৰুৰ শৰণ ভজন ল'লোঁ বুলিয়ে, নামতি পাঠাচাৰ্য হ'লোঁ বুলিয়ে, হয়নে বাৰু, আচাৰ্য হ'লোঁ বুলিয়ে সকলোতে দেখাই ফুৰিলে আমি নহ'ব। সেইকাৰণে আমি প্ৰথম নিজৰ ঘৰখনৰ পৰা নিজৰ লগতে পৰিয়ালক নিয়াৰ ব্যৱস্থা কৰিব লাগে। আমি চেষ্টা কৰিছোঁ, আপোনালোকৰ যদি আশীৰ্বাদ থাকে, ভগৱন্তৰ কৃপা থাকে, নিশ্চয় এদিন পাৰিম। আমি অহংকাৰ নকৰোঁ, ল'ৰা ছোৱালীয়ে আমাক সেৱা নকৰালে পানী গিলাচ নাখায়, জয় কৃষ্ণ ছিষ্টেম। শাস্ত্ৰই দিয়া জ্ঞান আমি পালন কৰিব লাগিব, হয়নে বাৰু? যদি শাস্ত্ৰত দিয়াৰ কথাখিনি আমি যদি জানি বুজি পঢ়ি জীৱনত প্ৰয়োগ নকৰোঁ, কাম দিবনে? কেতিয়া কাম নিদিয়ে? এজন বেমাৰীয়ে এটা ভাল ঔষধ আনি দিছে, ঔষধটো খালে বেমাৰ ভাল হ'ব। বেমাৰীজনে ঔষধটো লাইছে, চাইছে, থৈছে, বেমাৰ ভাল হ'বনে? নহ'ব। তদনুৰূপ আমাৰ কলি যুগতো আমি ভকতসকল তেনেকুৱা, শাস্ত্ৰখন সদায় পঢ়িছোঁ, সদায় চাইছোঁ, সদায় শুনিছোঁ, বছৰে বছৰে ভাগৱত পাতিছোঁ, কিন্তু জীৱনত একো আমাৰ পৰিৱৰ্তন নাই। ইয়াৰ অৰ্থত শাস্ত্ৰৰ ভাগৱতে বেদে দিয়া সিদ্ধান্ত আমি জীৱনত প্ৰয়োগ কৰা নাই। আৰু যদি প্ৰয়োগ কৰিছোঁ,
কিন্তু আমি বেয়াবোৰ এৰি দিয়া নাই কাৰণে ভালটোৱে আমাৰ ওচৰত থকা নাই। এটা সৰু কথা মনত পৰিছে। আমাৰ ওচৰৰে এজন পাঠক আছিল, খেলৰ পাঠক। এই ওচৰৰ গাঁওবোৰে মাতে খেলুৱৈৰ কৰ্মৰ বাবে, এনেভাৱে বাহিল্য সমাজত নহয়। তেওঁ এজন ল'ৰা আছিল, ল'ৰাজনক উপযুক্ত বয়স হ'ল, সংসাৰো পাতি দিলে, ল'ৰা এটাও হ'ল, নাতি এটাও পালে পাঠকজনে। এই তিনিআলি ৰাস্তাত মাজে মাজে এইটো গৈ থাকে, বুজি পাইছেনে? ক্ৰেম খেলি থাকে আৰু গৰমৰ দিনত গছৰ তলত বহি এনেই টাইম পাছ কৰি থাকে, টকা পইচা দি নহয় আৰু। দেউতাকে ক'লে, বোপাইও মই এজন ভকত, এই এলেকাত এই গাঁওবোৰ সকলোৱে জানে পাঠক বুলি। এতিয়া তই ডেকা হৈ থকা নাই, যদি তই এনেকৈ থাক মোৰ মান সন্মান যাব। এই সময় পালে এইবোৰ কৰি থকাতকৈ এই ওচৰত পাঠ পনৰ হ'লে যাবি এবাৰ ভকতৰ ওচৰত সেৱা এটা ল'বি, পাঠ শুনি। উপদেশটো ভাল দিলে। ওচৰতে পাঠ হৈছিল, কীৰ্তন পাঠ। ল'ৰাটো গ'ল। ল'ৰাটোৱে সিদিনাখন এটাই বস্তু লৈ ল'লে, সেইকাৰণে কৈছে চিটিকা পাতলো খৰ মৰাও নানিবা, জীয়াও নানিবা, সুদা হাতে নপকিবা ঘৰ। তাত পাই গ'ল এটা কথা মনত ৰাখিলে, কুকুৰ চিগাল গধব আত্মা ৰাম, সবাক জানিয়া কৰিবা প্ৰণাম। এই ল'ৰাটো বহুতকৈ ধুনীয়াকৈ ৰাখি ল'লে আৰু। দুদিন পিছত আঘোণমহীয়া দিন আছিল, চোতালত ডাঙৰি ধান গোটাই থৈছিল, নঙলা খোলা আছিল, ওচৰৰে কাৰোবাৰ গাই এজনীয়ে গৈ মুঠি টানি টানি খাই আছে, হলঙা বাৰীডাল লৈ পাঠকজনে টাঙন ধৰিছে। ল'ৰাটোৱে কৈছে, দেউতা গুৰুজনী কিয় মাৰিছা? নেমাৰিবি, ধান খাইছে আকৌ। কিয়? সিদিনাখন পাঠকটো ওলাইছিল, কুকুৰ চিগাল গধব আত্মা ৰাম, সবাকো জানিয়া কৰিবা প্ৰণাম। তুমিয়েতো পঢ়িছিলা। দেই শাস্ত্ৰতহে থকা কথা, এই সময় পালি থাকিলে হ'ব নেকি? বুজি পাইছেনে? আমাৰ বৰ্তমান সময়ত আমি ভকতবোৰ এনে ব্যৱস্থা কৰিছোঁ, সেইকাৰণে জীৱনত পৰিৱৰ্তন নাই, সদায় দুখত আমি থাকিব লগা হৈছে। এই কথাখিনিকে আমাক সুন্দৰভাৱে বুজাইছে। যদি গুৰু সন্তুষ্ট হয়, গুৰু সেৱা কৰা যায়, কৃষ্ণই কৈছে মই সন্তুষ্ট। যদি গুৰু সেৱা বাদ দি কোনোবাই তপ জপ উপবাস বনবাস অন্য সন্ন্যাস ধৰ্ম কিবা কৰিছে, তাত মই কেতিয়াও সন্তুষ্ট নহওঁ। সেইকাৰণে কলি যুগত সৰ্বশ্ৰেষ্ঠ গুৰু সেৱা, সাধু ভকত সেৱাৰ কেৱল কৃষ্ণৰ গুণানুকীৰ্তনৰ দ্বাৰাহে আমি ভগৱন্তক প্ৰেম ভক্তিয়ে বান্ধিব পাৰিম বা বৈশ্য কৰিব পাৰিম। কৃষ্ণই কৈছে মই সেইজনৰ ওচৰতহে বৈশ্য হওঁ, আৰু এই সমস্তৰ ভূতত মই আত্মাৰূপে ব্যাপী আছোঁ। আৰু সেইসকলেহে এই কথাটো জানে যিসকলে মোক ভজনা কৰে। আৰু কৈছে মই কৰি আছোঁ কিছু গুৰু শুশ্ৰূষণ, মই গুৰু শুশ্ৰূষণ কৰিছোঁ, আৰু ভাগ্যতহে মই আহি এই জন্ম লাভ কৰি এই কথাখিনি আজি আনন্দৰ মনে কি কৰিছোঁ, তাকো কি সুমৰা সখী পুচুৰংগ মনে। আৰু তুমি কি চিন্তা কৰি আছা? তোমাক মই আনন্দ মনে সুধিছোঁ, তোমাৰ মনত আছেনে যে আমাক সেইজন গুৰু আছিল শান্তিমণি, আৰু আমাক পঢ়োৱা সময়ত দিনে ৰাতিয়ে পুত্ৰদৰে আমাক মৰম স্নেহ কৰিছিল। সেইজন শান্তিমণি ঋষি গুৰু কোনো দাস দাসী নাছিল, সেইকাৰণে আমি সকলে যিকোনো সময়ত সহায় কৰিছিল। এদিনাখন তেওঁলোকক তেওঁ গৃহত ৰান্ধিবলৈ সেইদিনাখন কোনো খৰি নাছিল, গুৰুৱে লঘোণে থাকি কেৱল ঈশ্বৰক চিন্তা কৰিছিল। সেইকাৰণে সেইগৰাকী গুৰু পত্নীয়ে মাতৃয়ে আমাক কৈছিল, হেৰা তোমালোকে কি কৰা, তোমালোকৰ গুৰুৱে লঘোণে আছে, তোমালোকে পাৰিলে শিষ্যসকলে অকণমান খৰি লুই লৈ আহা। আগতে আমি যাওঁ নহয় খৰি লুব যাওঁ বুলি কওঁ, হয়নে বাৰু? শাস্ত্ৰ শব্দ। তেতিয়া গুৰু বাক্য শুনি, গুৰু মাতৃ বাক্য শুনি আমি যে সেই বনত খৰি লুবলৈ গৈছিলোঁ, তোমাৰ মনত আছেনে সখী? সেই কৈছে মই, তুমি, দাদা বলোৰাম, বাকী শিষ্যসকলে যে ঘূৰ বনত প্ৰৱেশ কৰিছিলোঁ, সেই কথা মনত পৰেনে সখী? বনৰ কথা গুৰুত্ব গৌৰৱে আমি নগনিলোঁ তাক, যে গুৰুৰ কথাত আমি গৌৰৱ কৈ আমি বনত খৰি লুবলৈ গৈছিলোঁ। এইখিনিতে এই অধ্যায় সামৰি পৰিছে। আজি অকণমান কবিজনাই আমাক উপদেশ দিছে। আহক আমি উপদেশখন প্ৰভুজনৰ কণ্ঠে শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। পুৰা সভাসদ পদ মহাভাগ
দশমস্কন্ধৰ কৃষ্ণ কথাৰ এৰাম শুনা অভিশ্ৰাপ মাধৱৰ গুণনাম নিৰন্তৰে নৰে ঢাকি বোলা জয় কৃষ্ণ। আজি উপদেশ দিছে, হে শুনা সভাসদৰ, এয়া মহাভাগৱত পদ, দশম স্কন্ধৰ যি কৃষ্ণ কথাৰ যি মহত্ব, একচিত্তভাৱে ইয়াক শুনিলে ভুকুটি আৰু মুকুটি পায়। ইয়াত আৰু কোনো সংশয় কৰিব লগা নাই। কেৱল আমাৰ মতি মন আমি দৃঢ়ভাৱে ল'ব লাগিব। আৰু সকলোৱে গুৰু সেৱাৰ, যাৰ গুৰু সেৱাৰ কৃষ্ণৰ প্ৰতি মতি আছে, কৃষ্ণ মাহাত্ম্য, সেইজনেহে কেৱল নিৰন্তৰে ক'ব পাৰে। আৰু গুৰুৰ ৰূপ কেৱল কৃষ্ণই হৈছে, গুৰুৰূপে আছে, এই কথাটো লোকসকলে জানিবা। আৰু সেইজন কৃষ্ণই কেৱল বাসুদেৱৰ অংশে, অৰ্থাৎ বসুদেৱৰ অংশে জন্ম, সেইজন কৃষ্ণই ঈশ্বৰৰ গুণৰ নাম সকলো প্ৰকাশ কৰিছে। যেনেকৈ সূৰ্যক চাব লগা হ'লে আমাৰ চকুযোৰ সূৰ্যৰ দৰে হ'ব লাগিব। আমি চাব পাৰোঁনে সূৰ্যক? নোৱাৰোঁ। তে কৃষ্ণক আমি দেখিব লগা হ'লে এই চকুযোৰ আমাৰ সকলোতে আমি প্ৰথম কৃষ্ণময় দেখিব লাগিব। আমি এতিয়া ভকতকে ওখ চাপ দেখোঁ, চাৰিমুঠি জীৱকটো ক'বই নালাগে। চাৰিমুঠি জীৱক যেতিয়া আমি কৃষ্ণময় দেখিম, তেতিয়া কি হ'ব জানে? কৃষ্ণক আমি দেখা পাম। এই চকু আমি চাব নোৱাৰোঁ। এয়া হ'লে আমাৰ মায়াৰ চৰ্ম চকু, হয়নে বাৰু? সেইজন ভগৱন্ত কৃষ্ণক চাব লগা হ'লে আমাৰ দিব্য জ্ঞান, দিব্য চকু লাগিব। এতিয়া দিব্য চকু হ'ব লগা হ'লে চাৰিমুঠি জীৱক সমভাৱ দেখিব লাগিব। সেইকাৰণে আমি এই ব্যৱস্থা কৰিব লাগিব। আজি শাস্ত্ৰই কৈছে যে কৃষ্ণক এনেভাৱে চাব লগা হ'লে কেৱল সকলোতে আমি কৃষ্ণময় দেখিব লাগিব। আৰু সেইকাৰণে জানিবা, সেইজন কৃষ্ণদেৱৰ কথাৰ যিসকলে প্ৰচাৰ কৰি ফুৰে, সেইসকলক কিন্তু সাধাৰণ নৰ বা মনুষ্য বুলি কেতিয়াও নেভাবিবা। আজি যে এই আসনৰ পৰা, এই দুভাগী আসনৰ পৰা যে আজি দিনৰ সেই সময়ৰ পৰা কাইলৈ সামৰণি সময়লৈ যিমানবোৰ কৃষ্ণ কথা ইয়াৰ পৰা কীৰ্তন হৈ থাকিব, আপোনালোকে নেভাবিব এয়া আমাৰ বান্ধৱ ৰত্নেশ্বৰ কোঁৱৰে এতিয়া গাব, এয়া ভগৱন্তহে গাব। সেই কৈ আছে ভগৱন্তই, সেইজনক কেতিয়াও সাধাৰণ মনুষ্য বা মানুহ বুলি নেভাবিবা, সেইজন স্বয়ং মই নিজে হয়। কাৰণ ভকতে হৈছে ভগৱান। গতিকে ভকত ৰূপে ভগৱন্তই এই বাক্যবোৰ প্ৰচাৰ কৰে। পদত কৈছে, এতেকেষে যি কৰে কৃষ্ণৰ দেৱক বিদিত, তাক নৰ বুদ্ধি নকৰিবা কদাচিত। কৃষ্ণৰ কথা যিয়ে প্ৰচাৰ কৰে, কৃষ্ণৰ নাম গুণ প্ৰচাৰ কৰে, সেইজনক সাধাৰণ নৰ মনুষ্য বুলি নাভাবিবা। আৰু কৈছে, কৃষ্ণৰ বুলি তাংকেষে কৰিবেক সতকাৰ, তেবে পায়া কৃষ্ণ কথা অমৃত ভাণ্ডাৰ। যদি ভকতক কৃষ্ণ ভগৱান বুলি ভবা যায়, তেতিয়াহে বোলে অমৃত ভাণ্ডাৰ পোৱা যায়। সেইকাৰণে আমি ভকত সেৱা কৰিব লাগিব। সেই কৈছে, কৃষ্ণনিষ্ঠ পুৰুষত যাৰ দুখ বুদ্ধি, যে কৃষ্ণৰ দৰে সেইজন ভগৱন্ত পুৰুষক যাৰ দুষ্টৰ বুদ্ধি আহি গ'ল, সেইজনে হৈছে ভগৱন্তৰ দুহী, আৰু সেইজনৰ কতো কোনো কাৰ্যতে সিদ্ধি লাভ নহয়। আৰু কোনে সেইজন মাধৱৰ কথা সেইজনক শুনাব? এই দুহু সংসাৰখনত তেওঁক তিনি তাপে এফালৰ পৰা দহিলৈ যাব। এই কথা জানি হে জ্ঞানীজন,
সকলোৰে হৃদয়খন ধী কৰা, ধন জন সুখৰ ভোগৰ কথা এৰি দিয়া আৰু কৃষ্ণৰ কথা সকলোৱে শুনিবা আৰু ইয়াৰ প্ৰবন্ধ সকলোৱে প্ৰচাৰ কৰিবা। কৃষ্ণৰ কথা হৈছে পৰম সুধাৰ, এই হৈছে মহাৰ সিন্ধু আৰু পূৰ্ণচন্দ্ৰ আৰু কৃষ্ণকান্তি বিনাশিবে অজ্ঞানৰ আন্ধাৰ, যে কৃষ্ণৰ নামেহে, কৃষ্ণৰ নাম দ্বাৰাৰ আমাৰ জ্ঞান আহিব, এই জ্ঞানৰ দ্বাৰাহে অজ্ঞানবোৰ নাশ হৈ যাব। এতিয়া আমাৰ অজ্ঞানে আৱৰি আছে, সেইকাৰণে আমি ভগৱানক দেখা নাই, হয়নে বাৰু? এতিয়া আমাৰ অজ্ঞানে মায়ে আৱৰি থকাৰ বাবে আমি চাৰিমুঠি জীৱক ঈশ্বৰদৰে দেখিব পৰা নাই। আৰু এঠাইত আছে ভগৱন্তই, সেইজনক আমি আগতে চিনিব লাগিব। চাৰিমুঠিক চিনি পোৱা আগত প্ৰথমে নিজক চিনিব লাগিব। নিজক চিনিবলৈ চাওক, ভগৱন্ত আত্মাৰ পৰা আমাৰ হৃদয়ত থকা নাই জানো? হৃদয়ত অষ্টদল পদ্ম আছে, অষ্টদল পদ্মত ভগৱন্তই আছে, সেইজনক আমি চিনিব লাগিব। এইজনক চিনি পাম কেনেকৈ? এসোপামান অজ্ঞানতাই ভৰি আছে, মনত এসোপামান মলিনতা লৈ আছে, লেতেৰা আছে। এতিয়া চাওক, লেতেৰা, এতিয়া গৰমৰ দিনত অলপ ভাল, ঠাণ্ডা দিনত লেতেৰা ধৰক, এতিয়া গৰমৰ দিনৰ কথা ক'লোঁ, এখন গাড়ী গিলাচ এখন, হয়নে বাৰু? গাড়ীখন চলি গৈ আহিলে ধূলি বালি লাগি গিলাচখন লেতেৰা হৈ থাকে, হয়নে বাৰু? তাত যদি মুখখন চোৱা যায় ভালদৰে দেখা নাযায়, নিজকে নিজৰ প্ৰতিচ্ছবিটো হয়নে নহয় সন্দেহ হৈ যায়। যদি সেই গিলাচখন অলপ পানী মাৰি দিয়াৰ পিছত, হয়নে বাৰু, এখন পৰিষ্কাৰ কাপোৰে মচি দিয়াৰ পিছত, তেতিয়া চাওকচোন সেই গিলাচখন নিজৰ মুখখন প্ৰতিচ্ছবিটো স্পষ্টভাৱে দেখা যায়। অৰ্থাৎ ভগৱন্ত আত্মাৰূপে হৃদয়ত আছে, এসোপামান লেতেৰাকৈ ভৰাই লৈ আছোঁ ভিতৰত, ভাল ভাৱনা নাই, ভাল চিন্তা নাই, হয়নে বাৰু? কাৰো প্ৰতি দয়া ভাৱ নাই, তেনেহ'লে ভগৱন্তক আমি পাম নেকি বাৰু? কেতিয়াও নাপাওঁ। সেইকাৰণে সেইজন ভগৱন্তক পাবলৈ, ভিতৰৰ মলিনতা চাফ কৰিবলৈ, সেইকাৰণে কৈছে আমাৰ এই দেহৰ মলিনতা পৰিষ্কাৰ কৰিবলৈ আমি জল ব্যৱহাৰ কৰোঁ। এতিয়া ভিতৰত মনৰ মলিনতা পৰিষ্কাৰ কৰিবলৈ আমি কি ব্যৱহাৰ কৰিম? তাততো জল মাৰি থাকিলেও নাপাবগৈ, হয়তো পাব নেকি বাৰু? আজি আমি কৃষ্ণৰ কথা কেনেকৈ কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশ হৰি দুৰ্বাসনা হৰ সমস্তৰ জলৰজতে কমল যেন শৰত কাল স্বভাৱতে নিৰ্মল কৰ কৰ্ণপথে, সেই নামৰূপী শব্দৰ ব্ৰহ্ম কৃষ্ণ প্ৰভু জনাৰ্দনক হৃদয়ত যেতিয়া আমি প্ৰৱেশ কৰাম, তেতিয়া আমাৰ ভিতৰত থকা মলিনতা পৰিষ্কাৰ হৈ যাব আৰু তেতিয়া আমাৰ ভিতৰত হৃদয়ত জ্ঞান বন্তি জ্বলিব। এন্ধাৰত যদি এগছি বন্তি জ্বলাই দিয়া যায়, পোহৰ পৰে, পোহৰত আমি কিবা দেখা পাওঁ। যদি আমাৰ ভিতৰত জ্ঞান বন্তি জ্বলাব পাৰিলোঁ, তেনেহ'লে সেইজন ভগৱন্তক আমি হৃদয়ত চিনি পাম। গতিকে সেইকাৰণে আমি প্ৰথমে নিজৰ লগত থকাজনক যদি চিনি পাওঁ, বিশ্বৰ ব্ৰহ্মাণ্ডত থকাজনক চিনি পাম। সেইকাৰণে কৈছে যে এনেভাৱে হে নৰনাৰী লোক সমস্তৰ, কেৱল কৃষ্ণৰ হৈছে এই অজ্ঞানতা আন্ধাৰ নাশ কৰাৰ সেইজন ভগৱন্তৰ, যাৰ নাম ল'লে সকলো অজ্ঞানতা আঁতৰি যায়। আৰু এই অনন্ত কণ্ডলে এই কথাখিনিকে সাৰ হিচাপে কৈছে আৰু শেষত সকলো সভাসদকেই অবিশ্ৰামভাৱে ভগৱন্তৰ মাধৱ গুণৰ নাম লৈ নিৰন্তৰে কেৱল উচ্চস্বৰে ৰাম নাম ডাকিবলৈ কৈ আজি অনন্ত কণ্ডলী গুৰুজনাই নিজেও লৈছে।